মোৰ লগত আছে গীতাশ্ৰী যোৰহাটৰ চিকিৎসক হত্যাকাণ্ডৰ মূল অভিযুক্তক গ্ৰেফতাৰ হত্যাকাণ্ডৰ 24 ঘণ্টাৰ ভিতৰত গ্ৰেফতাৰ হৈছে মূল অভিযুক্ত দিগন্ত তাতীয়ে স্বীকাৰ কৰিছে হত্যাৰ কথা যোৰহাট আৰক্ষীৰ জেৰাত স্বীকাৰ ৰাহুল বসুমতাৰীক হত্যাৰ কথা ধৃত দিগন্তৰ স্বীকাৰোক্তিৰ ভিত্তিত উদ্ধাৰ হৈছে ৰাহুল বসুমতাৰীৰ মটৰচাইকেল আৰক্ষীয়ে উদ্ধাৰ কৰিছে ৰাহুলৰ কেমেৰাও দিগন্তৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে ৰাহুলৰ মোবাইল ফোনো সিনামৰা হাস বাগিচাৰ সমীপৰ এটা ঘৰৰ পৰা উদ্ধাৰ হৈছে ৰাহুলক হত্যা কৰাৰ পিছত হত্যাকাৰী দিগন্তই হলাইছিল কাপুৰো হত্যাকাৰী দিগন্তই গা ধুই বহু সময় কটাইছিল ৰাহুলৰ কোঠাত হত্যাকাৰী দিগন্তৰ ঘৰ যোৰহাটৰ ৰজাবাৰীত যোৰহাটৰ চন্দন নগৰৰ 4 নং উপপথৰ ভাড়াঘৰত সংঘটিত হৈছিল হত্যাকাণ্ড শনিবাৰে পুৱা পুৱনি কোঠাৰ মজিয়াত ৰক্তাক্ত অৱস্থাত উদ্ধাৰ হৈছিল ৰাহুলৰ মৃতদেহ মজিয়াত তেজেৰে জুঙৰ মাজত পৰি থকা ৰাহুলৰ মৃতদেহত আছিল চুকা অস্ত্ৰৰ আঘাতৰ চিন আৰক্ষীয়ে ৰাহুলৰ কোঠাৰ পৰা উদ্ধাৰ কৰিছিল এখন কটাৰী লগতে বাথৰুমৰ কমোডৰ পৰা উদ্ধাৰ কৰিছিল তেজ লাগি থকা এটা পেণ্ট আৰক্ষীয়ে লাভ কৰা বিশেষ ক্লুৰ আঁত ধৰিয়ে গ্ৰেফতাৰ কৰা হয় মূল অভিযুক্তক যুৱ চিকিৎসক ডক্টৰ ৰাহুল বসুমতাৰী উদালগুৰিৰ বাসগৃহত শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে চকুৰ পানীৰে বাট নেদেখা হৈছে ৰাহুলৰ মাতৃয়ে শোকত ভাগি পৰিছে ৰাহুলৰ মাতৃ ৰাহুল বসুমতাৰীৰ হত্যাকাৰী কুচিত শাস্তি প্ৰদানৰ দাবী জনাইছে পৰিয়ালৰ লোকে ডিব্ৰুগড়ৰ শিশু নিৰ্যাতনকাৰী দম্পতীক গ্ৰেফতাৰ কৰা হৈছে ৰহাৰ পৰা গ্ৰেফতাৰ সিদ্ধি প্ৰসাদ দেউৰী আৰু মিতালী কোঁৱৰ নগাঁও আৰক্ষীয়ে গ্ৰেফতাৰ কৰা অভিযুক্ত পলাতক দম্পতীহালক নিশাই ডিব্ৰুগড়লৈ অনা হয় সিদ্ধি প্ৰসাদ দেউৰী আৰু মিতালী কোঁৱৰক বৰ্তমান থানাত মাৰাথন জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে বন কৰা শিশুৰ গাত গৰম পানী ঢালি নিৰ্যাতন কৰিছিল স্বামী স্ত্ৰীয়ে ইয়াৰ পূৰ্বেও দেউৰী দম্পতীৰ পুত্ৰ আৰু কন্যাক গ্ৰেফতাৰ কৰিছিল আৰক্ষীয়ে পশ্চিমবংগৰ শিলিগুৰিত আত্মগোপন কৰি আছিল দেউৰী দম্পতীহাল এনচিবি কাৰ্যালয়ত ৰিয়া চক্ৰৱৰ্তীক সোধপোছ এনচিবিৰ 5 গৰাকী বিষয়াই কৰিছে সোধপোছ কেপিএছ মালহোত্ৰাৰ নেতৃত্বত চলিছে ৰিয়াৰ জেৰা এনচিবিৰ উপ সঞ্চালক কেপিএছ মালহোত্ৰা ৰিয়া শৌবিক মিৰাণ্ডা একেলগে বহুৱাই কৰিছে সোধপোছ ড্ৰাগছ সৰবৰাহৰ সন্দৰ্ভত তিনিওকে কৰিছে সোধা পোছা ড্ৰাগছ সৰবৰাহ সন্দৰ্ভত হোৱাটছএপত হৈছিল কথা বতৰা ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে এই কথাসমূহ সেমুৱেল মিৰাণ্ডা আৰু শৌবিকে এনচিবিৰ আগত কৰিছে স্বীকাৰ ড্ৰাগছ সন্দৰ্ভত হোৱাটছএপৰ কথা বতৰা সত্য দীপেশ সাৱন্তক 3 দিনৰ বাবে এনচিবিৰ জিম্মাত 9 ছেপ্টেম্বৰলৈ দীপেশ সাৱন্তক এনচিবিৰ জিম্মাত আজি আদালতে দিয়ে এই নিৰ্দেশ দীপেশ সাৱন্তে ৰিয়াৰ কথামতে ড্ৰাগছ অনা নিয়া কৰিছিল এনচিবিয়ে ড্ৰাগছ সৰবৰাহত চলোৱা অভিযানত ন তথ্য পোহৰলৈ আহিছে বলিউডৰ 14 গৰাকী নামী দামী তাৰকাৰ নাম আছে এনচিবিৰ হাতত ধুবুৰীৰ গৌৰীপুৰ ৰঙামাটিস্থিত নবোদয় বিদ্যালয়ৰ সমীপত অঘটন গাতত পৰি এটি শিশুৰ কৰুণ মৃত্যু হৈছে আহত শিশুটিৰ মাতৃ আহত হৈছে অট্টালিকাৰ বাবে খান্দি ৰখা গাতত পৰে এটা ঘৰ আবাসিক ঘৰটোত আছিল সোনা ভানু নামৰ মহিলাগৰাকী ঘটনাৰ সময়ত বাসগৃহটোত আছিল সোনা ভানু আৰু তেওঁৰ পুত্ৰ শুই থকা অৱস্থাতে সংঘটিত হয় এই ঘটনাটো গাতত পৰি সোনা ভানুৰ পুত্ৰ ৰমজান আলীৰ মৃত্যু হয় আৰু গুৰুতৰভাৱে আহত সোনা ভানুক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় বিদ্যালয়ৰ নৱনিৰ্মিত অট্টালিকাৰ বাবে খন্দা হৈছিল গাতটো নিশা বৰষুণৰ পানীয়ে খহাইয়ে বাসগৃহটো নুমলীগড়ত অব্যাহত আছে হাতী মানুহৰ সংঘাত বনৰীয়া হাতীৰ আক্ৰমণৰ পৰা কথমপি প্ৰাণ ৰক্ষা এটা 4জনীয়া পৰিয়ালৰ বন্যহস্তীয়ে ভাঙি তহিলং কৰিছে বহুকেইটা পৰিয়ালৰ বাসগৃহ নুমলীগড়ৰ কাষৰীয়া পুৰা বাংলাৰ গিদিবচি অঞ্চলত বন্যহস্তীৰ ত্ৰাস হাতীৰ জাকৰ পৰা ফাটি অহা এটা বন্যহস্তীয়ে সম্পূৰ্ণৰূপে ভাঙি তহিলং কৰে কেইবাটাও বাসগৃহ ঘৰৰ ভিতৰত থকা চাউল ধান খাই অনিষ্ট কৰাৰ লগতে টিভি আলমাৰী বিছনা আদি ভাঙিও তহিলং কৰে
হাতীৰ আক্ৰমণৰ পৰা কথম্পি প্ৰাণ ৰক্ষা এটা পৰিয়ালৰ দিনৰ ভাগত চাহ বাগিচাসমূহত অৱস্থান কৰি সন্ধিয়া হোৱাৰ লগে লগে নুমলীগড়ৰ ৰংবং বকিয়াল সুন্দৰপুৰ পুৰা বাংলা আদি অঞ্চলসমূহত প্ৰৱেশ কৰে আৰু ত্ৰাসৰ সৃষ্টি কৰে ৰাজ্যত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা কিন্তু তাৰ পিছতো যেন সজাগ হোৱা নাই একাংশ লোক লকডাউন প্ৰত্যাহাৰ কৰাৰ পাছতে গহপুৰ নগৰত অসংখ্য লোকে ভিৰ কৰা পৰিলক্ষিত হৈছে মাস্ক পৰিধান নকৰাকৈ বজাৰত ভিৰ কৰিছে একাংশ লোকে মাস্ক নিপিন্ধা লোকক 500 টকা জৰিমনা বিহাৰ পিছতো যেন কোনো ভ্ৰক্ষেপে নাই অধিকাংশ লোকৰ কাৰাবন্দী কৃষক নেতা অখিল গগৈৰ মাতৃৰ কাষত কংগ্ৰেছ নেতা ৰাণা গোস্বামী অখিলৰ বাসগৃহত উপস্থিত হৈ আৰ্থিক সাহায্য প্ৰদান কংগ্ৰেছ নেতাগৰাকীৰ অখিলৰ মাতৃ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে ৰাণা গোস্বামীয়ে প্ৰদান কৰে 20,000 টকাৰ এখন চেক পুত্ৰ অখিলৰ ন্যায়িক যুঁজৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰে ৰাণা গোস্বামীয়ে লগতে অখিলক শীঘ্ৰে কাৰামুক্ত কৰি দিবলৈ চৰকাৰক দাবী কংগ্ৰেছী নেতাগৰাকীৰ ঐতিহাসিক জয়সাগৰ পুখুৰীৰ পাৰত বছৰ বছৰ ধৰি CRPFৰ দখল পৰ্যটক দৰ্শনাৰ্থীৰ বাবে বন্ধ পুখুৰীটোৰ উত্তৰ আৰু পশ্চিম পাৰ পৰ্যটক দৰ্শনাৰ্থীৰ প্ৰৱেশ নিষিদ্ধ কৰি CRPFে পতা শিবিৰক লৈ অসন্তুষ্ট হৈছে ৰাইজ কিন্তু ৰাইজৰ প্ৰতিবাদক গুৰুত্ব নিদিয়ে বিভাগীয় কৰ্তৃপক্ষই ইফালে মুকলি হৈ থকা দক্ষিণ পশ্চিম পাৰৰো অৱস্থা তথৈবজ পথৰ মাজত পুখুৰী সদৃশ দ গাত চিৰাঙৰ ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চলত ভেকু ভাওনাত পৰিণত হৈছে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী যোগান আঁচনি বিজনীৰ উলুবাৰীত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ 10 বছৰ অতিক্ৰম কৰাৰ পিছতো আঁচনিখনৰ পৰা ৰাইজে লাভ কৰিবলৈ সক্ষম হোৱা নাই একটুপিও খোৱা পানী বন জংঘলে আৱৰি ধৰিছে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী যোগান আঁচনিৰ চৌহদ বিশুদ্ধ খোৱা পানী যোগানৰ নামত অভিলাষী আঁচনিৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পিছতো নোলাল একটুপিও পানী লাখ লাখ টকা ব্যয় কৰি নিৰ্মাণ কৰা পানী যোগান আঁচনিৰ নামত একাংশ বিষয়া কৰ্মচাৰীয়ে লুণ্ঠন চলোৱাৰ গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে ভাৰত ভূটান সীমান্তৱৰ্তী সমগ্ৰ অঞ্চলটোতে ৰূপায়ণ কৰে পানী যোগান আঁচনিসমূহৰ অধিকাংশই বিকল হৈ থকা পৰিলক্ষিত হৈছে অসম অৰুণাচল সীমান্তৰ ওল খামদু বস্তিত উদ্ধাৰ এটা হাতী অসমৰ পৰা পুৰণা গছৰ কুণ্ডা অৰুণাচল প্ৰদেশলৈ সৰবৰাহ কৰি থাকোঁতে হাতীয়ে লুটে আটক হয় হাতীটো অসম আৰক্ষী আৰু ভাৰতীয় সেনা বাহিনীৰ এটি দলে অভিযান চলাই সময়তে প্ৰত্যক্ষ কৰে হাতীটো লগে লগে লেখাপানী আৰু জাকুন আঞ্চলিক বন বিভাগক খবৰ দিয়াত বন বিভাগে জব্দ কৰে হাতীটো ড্ৰাগছৰ কবলত বৰপেটা জিলা বৰপেটাৰ বিভিন্ন অঞ্চলত চলিছে ড্ৰাগছৰ অবাধ বেহা আৰক্ষীৰ জালত এটাৰ পিছত আনটো ড্ৰাগছ ব্যৱসায়ী 5 দিনৰ ভিতৰত আৰক্ষীৰ জালত পৰিছে 8টাকৈ ড্ৰাগছ ব্যৱসায়ী বৰপেটা ৰোড বহৰী আৰু হাউলিৰ পৰা আটক কৰিছে এই ব্যৱসায়ীকেইটাক ধৃত ব্যৱসায়ীকেইটাৰ পৰা জব্দ হৈছে ব্ৰাউন চুগাৰ আৰু নিচাযুক্ত টেবলেট ব্ৰাউন চুগাৰ সহ আটক কৰে ড্ৰাগছ ব্যৱসায়ী নুৰুল ইছলামক হাউলিৰ হাজিপাৰাত ঘৰ ধৃত ব্যৱসায়ীটোৰ আৰু ধৃত ব্যৱসায়ীটোৰ ঘৰৰ পৰা জব্দ কৰে ব্ৰাউন চুগাৰ সহ 5টা ব্ৰাউন চুগাৰ ভৰ্তি কণ্টেইনাৰ আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ